এটা ডাঙৰ খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমানত ইৰাণৰ আক্ৰমণতেই মৃত্যু হৈছে ভাৰতীয় নাগৰিকৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। তেল পৰিবাহী জাহাজৰ নাবিক ৰূপে কৰ্মৰত আছিল ভাৰতীয়জন, আৰু ইৰাণৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লৈছে ভাৰতীয় নাবিকজনে। আক্ৰমণত চূৰ্ণ বিচূৰ্ণ হৈ পৰে MKD VYOM জাহাজ। মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন। শেহতীয়া তথ্য, মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমানত ইৰাণৰ আক্ৰমণতে মৃত্যু হয় ভাৰতীয় নাগৰিকৰ। তেল পৰিবাহী জাহাজৰ নাবিক ৰূপে কৰ্মৰত আছিল ভাৰতীয়জন, আৰু ইৰাণৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় ভাৰতীয় নাগৰিকজনে। আৰু এখন তেল পৰিবাহী জাহাজৰ, তৈল পৰিবাহী জাহাজৰ নাবিক ৰূপে কৰ্মৰত আছিল ভাৰতীয় নাগৰিকজন। তেল পৰিবাহী জাহাজৰ নাবিক ৰূপে কৰ্মৰত আছিল ভাৰতীয়জন। শেহতীয়া তথ্য এই মুহূৰ্তত জনাইছো। ইৰাণৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাতে মৃত্যু ঘটে ভাৰতীয় নাগৰিকজনৰ, আৰু আক্ৰমণত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে MKD VYOM জাহাজখন।